এয়া গাছ ৰিচেণ্টলি দোকানৰ পৰা ওলাই কিনে মানে গাড়ীত বহি কিনে মই যাই আছোঁ এতিয়া। বাপৰে বাপ পৰীক্ষা পালোঁ দেই। আৰু এয়া ৰিচেণ্টলি কালি মন্দিৰটো লোৱা হ'ব, আৰু মন্দিৰটো লোৱাৰ কাৰণে আমি গোটেই মানে ল'ৰাই লগ লাগি কিনে আমি লাইট জ্বলাই আছোঁ। আৰু পেহাও আছে পূৰা বয়সস্থ হিচাপত। আমাৰ প্ৰচেছন আৰম্ভ হ'ব আৰু ইয়াত আৰম্ভ হ'বৰ হৈছে, আৰু সেইকাৰণে অলপ ভাষণ চলি আছে। বঢ়িয়া সুন্দৰ পৰিৱেশ এটা, বঢ়িয়াকৈ চাই থাকিব আপোনালোকে, মজা। আমাৰ ৰিচেণ্টলি শোভাযাত্ৰা পূৰা আৰম্ভ হৈ গৈছে, আৰু ইয়াৰ পৰা আৰম্ভ হ'ব। বঢ়িয়া অতি সুন্দৰ পৰিৱেশ, মজা লাগিছে পৰিৱেশটো চাই কিনে। আমাৰ গাঁৱৰ এটা দুটাৰ পৰা প্ৰায় ঘূৰা হৈ যায়। পৰিৱেশ আৰু মই মাত্ৰ নাপাব। এয়া আমাৰ সভাৰ মুখ্য আকৰ্ষণ, এয়া প্ৰথম আৰম্ভ হ'ব, আৰু ধুনীয়া পৰিৱেশ। ৰিচেণ্টলি আমাৰ আজিৰ শোভাযাত্ৰাৰ বহুত ধুনীয়া পৰিৱেশ আপোনালোকক অলপমান দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাই লওক বঢ়িয়া পৰিৱেশ। মজা লাগিছে পৰিৱেশটো, মজা লাগিছে, বহুত ধুনীয়া পৰিৱেশ হয়। কথা ক'বলৈ ইচ্ছাই নাযায় মানে পৰিৱেশটো দেখি কিনে, মানে মানুহক চাই কিনে ভাল লাগিছে, সেইকাৰণে কথা ক'বলৈ ইচ্ছাই যোৱা নাই। তেওঁ আৰু কৈ দিছোঁ আৰু দুই এষাৰ যি পাৰোঁ। আৰু সুন্দৰ পৰিৱেশ। ৰিচেণ্টলি আমাৰ ৰাধা আৰু কৃষ্ণক লৈ অহা গৈছে, বঢ়িয়াকৈ বহুত মৰম কৰি লৈ অহা গৈছে। আৰু ৰিচেণ্টলি শোভাযাত্ৰা শেষ হোৱা অৱস্থা, পৰিৱেশটো বঢ়িয়া ধুনীয়াকৈ চলি গ'ল। বঢ়িয়া মানুহবোৰ শাৰী পাতিকৈ আহি আছে, আৰু আমাৰ মন্দিৰ পালে এতিয়া বহুত উখল মাখল হৈ আছে। লাগিছে বহুত উখল মাখল পৰিৱেশ হয়। আৰু ৰাতি ইয়াতে সাংস্কৃতিক সন্ধিয়া হ'ব। ঘৰত বাগেট দিছিলোঁ আৰু যা চাই কিনে খিচাৰি খাই আছোঁ এতিয়া।
এয়া ৰিচেণ্টলি আমাৰ আজি মন্দিৰটো লোৱা হৈ গ'ল। এয়া আমাৰ মন্দিৰৰ ওপৰত কোনে যোনটো ওলাইছে কি মজাকে ধুনীয়া লাগিছে মন্দিৰটো। আজি মন্দিৰটো ধুনীয়াকৈ লোৱা হৈ গৈছে। ওপৰেদি কোনে যোনটো ওলাইছে আৰু এয়া আমাৰ জুবিন দাক বঢ়িয়াকৈ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। আমাৰ মৰমৰ জুবিন দাক বহুত ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। এয়া আমাৰ ৰিচেণ্টলি সাংস্কৃতিক সন্ধিয়া আৰম্ভ হৈ গৈছে। সাংস্কৃতিক সন্ধিয়া আৰম্ভ হৈ গৈছে। মানে গানটো প্লে' কৰা নাই আৰু গানটো প্লে' কৰিলে আৰু ল'ৰাজনে লৈ আহিব, সৰু ল'ৰা হয়।